দাদা বাইদেউসকল অত্যন্ত সুখবৰ প্ৰকাশ পাইছে। হয় বাইদেউসকল, আপোনালোকে ঠিকই শুনিছে। অংগনবাদী আশা আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা অচিৰেই বৃদ্ধি হ'বলৈ গৈ আছে। হয়, আৰু য'ত মাননীয় মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা প্ৰকাশ কৰিছে। এয়া চাওক অহা 1 অক্টোবৰৰ পৰা আমি অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰাৰ লগতে এটি এককালীন সুবিধা দিয়াৰ কথাও ঘোষণা কৰিছে। আৰু ইয়াত কৈছে যে দৰমহা বৃদ্ধি কৰাৰ লগতো আমি এককালীন সাহায্যৰ প্ৰদানৰ লক্ষ্য লৈছোঁ। আৰু আপোনালোকৰ কিছু হ'লেও সমস্যা লাঘৱ কৰাৰ বাবে এয়া আমাৰ এক প্ৰয়াস। তো অংগনবাদী আশা আৰু ৰন্ধন কৰ্মীসকলৰ বাবে অত্যন্ত সুখবৰ প্ৰকাশ পাইছে যে তেওঁলোকৰ দৰমহা অতি শীঘ্ৰেই বৃদ্ধি হ'বলৈ গৈ আছে। আৰু মাননীয় মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক ঘোষণা কৰি দিছে যে 1 অক্টোবৰৰ পৰাই আপোনালোকৰ অংগনবাদী আশা আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা বহুখিনি বঢ়াই দিব। আৰু এয়া নিশ্চয় অংগনবাদী আশা আৰু ৰন্ধন কৰ্মীসকলৰ বাবে এক অত্যন্ত সুখবৰ। তো বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে আশা, অংগনবাদী আৰু ৰন্ধন কৰ্মীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।